সংসাৰ থাকি কৰ্ম কৰা, সংসাৰখনক পানী বুলি ভাবা আৰু তোমাৰ নিষ্প্ৰিয় নিৰাসক্ত মনটো তৈয়াৰ কৰা। সেই নিষ্প্ৰিয় নিৰাসক্ত মনটোৱে হৈছে মাখনৰূপী মন। আৰু সেই মাখনৰূপী মন যেতিয়া আমি সংসাৰ ধৰ্মত কৰ্ম কৰি থাকোঁতে সংসাৰ পানীত এৰি দিম, সেই সংসাৰ পানীয়ে কেতিয়াও আমাৰ এই নিৰাসক্ত নিষ্প্ৰিয় মাখনৰূপী মনটো গলাব নোৱাৰে। সেইটোকে বিষয়ত বিৰক্তি বুলি কোৱা হৈছে। একেবাৰে বিষয় বাসনা ত্যাগ কৰিবলৈ কোৱা হোৱা নাই। ঠিক সেইদৰে কোৱা হৈছে যে বৈষ্ণৱ জ্ঞান উদয় হ'ব নাম লোৱাৰ লগে লগে। বিষ্ণু বৈষ্ণৱৰ যেতিয়া তত্ত্ব উপলব্ধি হ'ব, সেয়াই হ'ব বৈষ্ণৱ জ্ঞান। কিন্তু বৈষ্ণৱ হ'বলৈ হ'লে অৰ্হতা লাগিব। সেই অৰ্হতা কি? তৃণাদপি শুনিছেন তৰুদপি সহিষ্ণুনা অমানীনা মানদেয়ং কীৰ্তনীয়া সদা হৰি। যি নিজকে এডাল তৃণতকৈও সৰু বুলি ভাবিব পাৰিব, বিনয়ী স্বভাৱ গ্ৰহণ কৰিব, গছৰ দৰে সহনশীল হ'ব, অমানীজনকো মান দি আত্মতৃপ্তি লাভ কৰিব আৰু সদায় হৰি কীৰ্তনৰ ৰত হৈ থাকিব, এয়া হৈছে বৈষ্ণৱৰ লক্ষণ। আৰু যিসকলে এই বৈষ্ণৱ সংজ্ঞাৰে সমাজখন পৰিচালিত কৰিব, তাত কোনো ভেদাভেদ ভাৱ থাকিব নোৱাৰে, ভাগ ভাগ কৰাৰ ভাৱ থাকিব নোৱাৰে। বৈষ্ণৱসকল সদায় সেই সহিষ্ণু ভাৱেৰে উদ্বুদ্ধ হ'বই লাগিব। এয়াহে প্ৰকৃত বৈষ্ণৱৰ লক্ষণ। আৰু তাৰপিছতে কোৱা হৈছে যে মায়াকো দহি কৰিলে নিৰ্জ্ঞান। মায়া মানে কুৰেলিকা, অন্ধকাৰ, মহাচ্ছন্ন ভাৱ। কেৱল যদি আমি মহাচ্ছন্ন ভাৱতে আবদ্ধ হৈ থাকোঁ, তেতিয়াও সংসাৰ যাত্ৰাত আমি সুন্দৰকৈ আমি গতি কৰিব নোৱাৰিম। সেয়ে আমি মহাচ্ছন্ন ভাৱ ত্যাগ কৰিবলৈ যত্ন কৰিবই লাগিব, কুহেলিকা ভাৱটো আঁতৰাবলৈ যত্ন কৰিবই লাগিব। আৰু যেতিয়া শ্ৰদ্ধাৰে নাম ল'ব, তেতিয়া মায়াক নিৰ্যান কৰাৰ ক্ষমতা লাভ কৰিব। আৰু তাৰপিছত কোৱা হৈছে যে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি ভজন্ত তেন্তে কৰি, যে পূৰ্ণানন্দ হৰিৰ সৈতে তেতিয়া নাম লোৱাৰ লগে লগে আমাক এক কৰি দিব। স্বহম, তেওঁ আৰু আমাৰ মাজত পাৰ্থক্য নাথাকিব। এয়াই হৈছে নামৰ মহিমা। আৰু সেই আমি ক'ব খোজোঁ, নাম কেৱল সকাম ভঙা অনুষ্ঠান নহয়, নাম কেৱল এটা প্ৰদৰ্শনৰ অনুষ্ঠান নহয়, নাম কেৱল এটা উৎসৱ পৰ্বৰ অনুষ্ঠান নহয়। এই নামে আচলতে আমাক সংঘবদ্ধ কৰিব পাৰে, এই নামে আমাক সামাজিক সত্তা প্ৰদান কৰিব পাৰে, এই নামে আমাক শৃংখলিত জীৱন দিব পাৰে, এই নামে আমাক আধ্যাত্মিক বৌদ্ধিক শিক্ষা দিব পাৰে, আৰু এই নামে আমাৰ জীৱনৰ পূৰ্ণ সংজ্ঞা প্ৰদান কৰিব পাৰে। আমি আশা কৰিছোঁ আজি দিহানাম গাবলৈ অহা আইসকলে এই ভাৱেৰে নাম গাই এফালে বিশ্ব ৰেকৰ্ড স্থাপন কৰিব, আনফালে এই তত্ত্বসমূহ ঘৰলৈ লৈ যাব। এনে বাঞ্ছাৰে আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি মানতে সামৰি মাৰিছোঁ। আৰু এই বন্তি প্ৰজ্বলনৰ যোগেদি আজি এই দিহানামৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ।